নমস্কাৰ বন্ধু বান্ধৱী আজি আকৌ এবাৰ আপোনালোকৰ মাজত কিমান অসমীয়া সাথৰ লৈ আহিছো আজি এই সাথৰকেইটা আপোনালোকে কেইটা উত্তৰ পাৰিব তলত কমেন্ট এটা কৰি জনাই দিব আজি এক নম্বৰ প্ৰশ্নটো হৈছে কলিয়া বৰণ অস্তৰ চৰণ বেৰতে জাল তৰে বিধিৰ বিধান কপালৰ লিখন বেৰতে তাৰ জীৱন এৰে কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই ভাবি পালেনে উত্তৰটো হয় ইয়াৰ উত্তৰটো হৈছে মকৰা 2 নম্বৰ সাথৰটো হৈছে সেইখন কি কাৰ যিখন কাৰ আপোনাৰ ড্ৰাইভাৰে চলাব নোৱাৰে হয় আপোনালোকে হবাটোৱে ইয়াৰ উত্তৰটো হৈছে চৰকাৰ 3 নম্বৰ সাথৰটো হৈছে মোৰ পেটতেই তোমাৰ মুখ তোমাৰ মুখতেই দিউ ৰূপ তুমি পোৱা মহা সুখ জিয়াই থকালৈকে পাবা মুখ কি বাৰু উত্তৰটো কোৱাচোন ভাবিছে ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে আইনা 4 নম্বৰ সাথৰটো হৈছে এনেকুৱা কি ফুল আৰু ফল লগ লাগিলে এটা মিঠাই নাম হৈ যায় ইয়াৰ উত্তৰটো হৈছে গোলাপ জামুন 5 নম্বৰ সাথৰটো হৈছে সন্তানে চাই থাকে আকাশখনলৈ আৰু মাকে চাই থাকে মাটিলৈ কি বাৰু উত্তৰটো কোৱাচোন অলপমান ভাবি লৈ হয় ইয়াৰ উত্তৰটো হৈছে বাগছ 6 নম্বৰ সাথৰটো হৈছে ঢেকিয়ানিত চলে উলুবাৰীত পৰে ৰাতিপুৱা গধূলি চৰক চৰক কৰে ঢেকিয়ানিত চলে উলুবাৰীত পৰে ৰাতিপুৱা গধূলি চৰক চৰক কৰে হয় ইয়াৰ উত্তৰটো হৈছে ঢকুৱাৰ ঝাৰু আজি 7 নম্বৰ সাথৰটো হৈছে এখন ঘৰত দুজন থাকে ককাই ভাই কিন্তু ইজনে সিজনক দেখা নাপায় কোৱাচোন উত্তৰটো অলপমান ভাবি চাই ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে আমাৰ চকু দুটা 8 নম্বৰ সাথৰটো হৈছে ডুবিয়াই যায় বগা নাৰিডাল কি উলিয়াই যায় কোৱাচোন উত্তৰটো অলপমান ভাবি চাই ইয়াৰ উত্তৰটো হৈছে বেজি বাৰু আপোনালোকে ভাবিছিলে কমেন্ট কৰি জনাই দিব 9 নম্বৰ সাথৰটো হৈছে বৃক্ষ নহও কিন্তু মই বৃক্ষৰ সন্তান মানুহৰ সেৱা কৰো কিন্তু নাই অভিমান ইয়াৰ উত্তৰটো হৈছে কাঠ নহয়নে বাৰু আজি 10 নম্বৰ সাথৰটো হৈছে সেইটো কি কাম যেটো কেৱল বিবাহিত মহিলাইহে কৰিব পাৰে বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি দিব ধন্যবাদ হয় ইয়াৰ উত্তৰটো হৈছে ক্ষীৰত সেন্দুৰ লোৱা কাম 11 নম্বৰ সাথৰটো হৈছে মাহত এবাৰৰ বাবে আহো কিন্তু 24 ঘণ্টা থাকিয়ে গুচি যাও কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই ইয়াৰ উত্তৰটো হৈছে তাৰিখ আজি 52 নম্বৰ সাথৰটো হৈছে এডাল মাৰলি দুখন চাল নবন্ধাকৈ থাকে সৰ্বতিকাল কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাই দিব তেনলে আজিলৈ ধন্যবাদ